ৰাজনীতি সঁচাই আচৰিত। আপুনি কেতিয়াবা ভাবিছিলনে যে অখিল গগৈয়ে শৃংখল চলিহাৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া পৰিস্থিতি হ'ব? শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা, একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা, অন্নবৰতে উত্তিভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা। অখিল গগৈ সংগঠনৰ নেতা আছিল, ৰাইজৰ দলৰ তেওঁৱেই মুখ্য, আৰু অখিল গগৈ বিধানসভাত বহাৰ বিৰল অভিজ্ঞতা আছে। তাৰপিছতো কম বয়সীয়া, অখিলৰ ভাষাত পঢ়া শুনা নকৰা শৃংখল চলিহাৰ বিৰুদ্ধে আজি তেওঁ কথা কৈ থাকিবলগীয়া হৈছে। এয়াই ৰাজনীতি। কিয় কথা কৈ থাকিবলগীয়া হৈছে? কাৰণ শিৱসাগৰত হয়তো এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে অখিল গগৈ। অখিল গগৈৰ যিটো ৰাজনৈতিক খবৰ, বোধ কৰোঁ অখিল গগৈৰ সেই ৰাজনৈতিক খবৰ যোগান ধৰোঁতাই অখিলক জনাইছে যে শিৱসাগৰত অখিল গগৈক স্তব্ধ কৰিবলৈ শৃংখল চলিহা নামৰ এটা চৰিত্ৰ উন্মোচন কৰা হৈছে। হয়তো ২৬ৰ বিধানসভা নিৰ্বাচনত শৃংখল চলিহা অখিল গগৈৰ মুখামুখি ৰাজনৈতিক প্ৰতিদ্বন্দ্বীও হ'ব পাৰে নিৰ্বাচনকেন্দ্ৰিক যুদ্ধত। এই কথা চৰ্চা ইমানখিনিলৈ হোৱা নাই, কিন্তু অখিল গগৈ যি ধৰণে শৃংখল চলিহাক প্ৰাসংগিক কৰিবলৈ উঠি পৰি লাগিছে তেনেকুৱাই হৈছে। কাৰণ শৃংখল চলিহাৰ দৰে অখিল গগৈ ভবা পঢ়া শুনা নকৰা, বুদ্ধি চিন্তা নথকা আৰু কেৱল চিঞৰি থকা এজন মানুহক ইমান গুৰুত্ব অখিল গগৈ কিয় দিবলগীয়া হৈছে? মই অখিল গগৈৰ মন্তব্য শুনোৱাৰ আগতে এইকেইদিন শৃংখল চলিহাই সমগ্ৰ উজনি অসমত যিটো পৰিৱেশ তৈয়াৰ কৰিছে সেই কথা আৰু নতুনকৈ ক'ব লগা নাই। খিলঞ্জীয়াৰ সপক্ষে শৃংখল চলিহাই যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, সেই ভূমিকাক খিলঞ্জীয়া মানুহে সমৰ্থন কৰিছে। মই আকৌ এবাৰ কৈছোঁ যে শৃংখল চলিহাৰ পিতৃ আছিল ৰামু চলিহা, যি জাতীয়তাবাদী শিবিৰৰ শিপা আছিল তেখেত। আজীৱন ৰামু চলিহাই আঞ্চলিকতাবাদক ৰক্ষাৰ বাবে কিন্তু বহুত কষ্ট কৰিছিল, আৰু তেওঁৰে পুত্ৰ হৈছে শৃংখল চলিহা। হয়, শৃংখল চলিহাই ক'ৰবাত ভুল কৰিব পাৰে, শৃংখল চলিহাই কেতিয়াবা অপ্ৰয়োজনীয় কথা ক'ব পাৰে, কিন্তু শৃংখল চলিহাই জাতিৰ পক্ষত যে কথা কৈছে সেইটো কিন্তু সত্য কথা। জাতিয়ে এইটোকে বিচাৰিছে যে আমাৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগে। খিলঞ্জীয়া অসুৰক্ষিত হৈছে। খিলঞ্জীয়া অসুৰক্ষিত হোৱাৰ কাৰণ হৈছে এইসকল মিঞা। ধৰ্মীয় সংখ্যালঘুৰ এইসকল লোকে আগ্ৰাহী নীতিলৈ চাৰিওফালে শিপাই থৈছে, আৰু যাৰ ফলশ্ৰুতিত অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন হোৱাৰ দিশে। এই বিষয়টো যেনেকেই মিঞা মুছলমানে তাৰ ব্যাখ্যা নিদিয়ক কিয়, ই এক ৰুঢ় সত্য। বহুতে ক'ব খোজে যে অকল মিঞাইহে মাটি দখল কৰিছে নেকি, হিন্দুই কৰা নাই নেকি? মই সেইসকলক জনাব খুজিছোঁ যে ক'ৰবাত দুই এক হিন্দুৱে যদিও বা মাটি দখল কৰিছে, সেয়া এপাচি শাকত এটা জালুকৰ লেখীয়া। কিন্তু মিঞাই যি ধৰণে যোৱা ৩০ বছৰত মাটি দখল কৰিছে, ভাষা দখল কৰিছে, সংস্কৃতি বিঘ্নিত কৰিছে, খিলঞ্জীয়া মুছলমানসকলৰ জীৱনলৈ যি ধৰণে সংকট নমাই আনিছে, আৰু সমগ্ৰ ধৰ্মীয় মেৰুকৰণৰ দৃষ্টিলৈ যে জাতিটোক লৈ যাব বিচাৰিছে, এই কথাটো অসমীয়া মানুহে বুজি পাইছে। অসমীয়া মানুহৰ সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্ন হৈছে। অসমীয়া মানুহৰ ভাষা যাব নেকি, সংস্কৃতি যাব নেকি, মাটি সম্পূৰ্ণ নিশেষ হ'ব নেকি, মানুহে ভয় খাইছে। আৰু এই ভয় খোৱাৰ সময়টো এদিন বা এবছৰৰ নহয়। অসম আন্দোলনৰ দিনৰ পৰা সেই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈ আছে, যাৰ ফলশ্ৰুতিত আজি শৃংখল চলিহাসকলে সমৰ্থন কৰিছে। শৃংখল চলিহাই ক'ৰবাত ভুল কৰিব পাৰে, ক'ৰবাত হয়তো শব্দৰ ব্যৱহাৰ নাজানিব পাৰে, কিন্তু শৃংখল চলিহাই যি ধৰণে জাতিৰ বাবে খুব মুকলিভাৱে কথাবোৰ কৈছে, সেই কথাবোৰ কিন্তু
অস্বীকাৰ কৰিব নোৱাৰি। এতিয়া কথাটো হৈছে কি, যদি বাংলাদেশ সুৰক্ষা দিম বুলি ইয়াত হুমকি দিয়ে তেন্তে আমি হুমকি দিম, আমি ইয়াত নিদিওঁ থাকিব। যদি যুদ্ধ হয় হ'ব, যি পৰ্যায়ৰ যুদ্ধ হয় এই যুদ্ধলৈ আমি সাজু আছো। এক ঘৰ মানুহৰ পিছফালে হিন্দু বাংলাদেশী আছে নি আপোনালোকে দেখুৱাই দিয়ক, সৰজমিন তদন্ত কৰক। যেতিয়ালৈকে আমি হিন্দু বাংলাদেশী বিৰোধ কৰি আছিলো, মাৰোৱাৰী মানুহৰ বিৰোধ কৰি আছিলো, বেংগলী মানুহৰ বিৰোধ কৰি আছিলো, বিহাৰী মানুহৰ বিৰোধ কৰি আছিলো, তেতিয়ালৈকে আমি জাতীয়তাবাদী। আৰু যোনদিনাই আমি মুছলমান বাংলাদেশী বিৰোধ কৰিলো আমি সেইদিনা সাম্প্ৰদায়িক। শুনিলে আপোনালোকে শৃংখল চলিহা বক্তব্য আপোনালোকে শুনিলে। আৰু লাহে লাহে ইমান বেছি প্ৰাসংগিক হৈ পৰিল যে অখিল গগৈয়ে এতিয়া শৃংখল চলিহাক টাৰ্গেট কৰিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আচলতে শৃংখল চলিহা নামৰ চৰিত্ৰটোৰ বাবেই সেই সমষ্টিটো হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি, তেনেধৰণে ভাবিছে নেকি অখিল গগৈয়ে? নহ'লে ইমান শৃংখল চলিহাক কিয় আক্ৰমণ কৰিছে, কেনেকৈ আক্ৰমণ কৰিছে শুনুৱাই লৈছোঁ। শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা, একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা, অন্নবৰতে উটি ভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা। জানো যে শৃংখল চলিহাক হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত। মই জানো মানে নহয়, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়াখেদা আন্দোলনটো ময়ে পৃষ্ঠপোষকতা কৰিছোঁ। পৃষ্ঠপোষকতা মানে আপোনালোকে নিশ্চয় জানে, পৃষ্ঠপোষকতা মানে কামটো কৰিবলৈ উৎসাহিত কৰা, কামটো কৰিবৰ কাৰণে লজিষ্টিক ছাপৰ্ট দিয়া, তাৰমানে পুলিচ প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে নিৰ্দেশ দি দিয়া আৰু কামটো কৰোঁতে যিবিলাক খা খৰচ হয় সেই খা খৰচবিলাক দি দিয়া, এইটোকে পৃষ্ঠপোষকতা বুলি কয় নহয় জানো? এইটোৱে পৃষ্ঠপোষকতা নহয় জানো? আমি সকলোৱে জানো যে 2026 চনত অখিল গগৈক হৰুৱাবৰ কাৰণে শৃংখল চলিহাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো, ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব খুজিছে। এইটো আন্দোলন নহয়, এইটো নৈৰাজ্যবাদ এটা কৰিব খুজিছে। আমি জানো যে তেওঁৰ এজেণ্ডাটোৱে হ'ল যে 2021 পৰা 2026লৈকে যিহেতু অখিল গগৈয়ে অসম বিধানসভাত আটাইতকৈ বেছি ভূমিকা পালন কৰিলে, অখিল গগৈয়ে যিহেতু বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে, অখিল গগৈৰ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক খাৰা হ'বলৈ অসুবিধা হয়, গতিকে 2026 চনত যিকোনো প্ৰকাৰে অখিল গগৈক বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা আৰু সেই এজেণ্ডাটোকে যে শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ গৈছে সেইটো খাটাং। গতিকে তেওঁ কৈ আছে যে অখিল গগৈ কি 2026 চনত শিৱসাগৰত কি ব্যাপক কি ৰাজনৈতিক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁ কাম কৰিছে। হয়, আমি জানো যে তেওঁ শিৱসাগৰ বিজেপি আৰু RSSৰ হাতত তুলি দিবৰ কাৰণে। শিৱসাগৰত অখিল গগৈ অসমৰ এই সময়ৰ সংগ্ৰামী ইতিহাসৰ যিজন আটাইতকৈ বেছি সংগ্ৰামী মানুহ, সেই মানুহজনৰ হাতৰ পৰা মানে আঁতৰাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা এজনক, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা এজনক শিৱসাগৰৰ আসনখন দিবৰ কাৰণে যাতে একেলগতে তেওঁলোক দুইজনে লগ লাগি গোটেই ব্যৱসায়ীবিলাকৰ পৰা ধমকি দি পইচা উঠাব পাৰিব ভৱিষ্যতে, সেইকাৰণে তেওঁ এইবিলাক কাম কৰি আছে শিৱসাগৰত। এইটোতো খাটাং। এই আক্ৰমণৰ পৰা বুজা যায় যে অখিল গগৈ হয়তো ক'ৰবাত অস্থিৰ হৈছে। সেই সৰু ল'ৰাটো, সেই বুদ্ধিদীপ্তহীনতা, সেই পঢ়া শুনা নকৰা ল'ৰাটোৰ বাবে অখিল গগৈ যেতিয়া ইমান সময় খৰচ কৰিবলগীয়া হৈছে, গতিকে ক'ৰবাততো কিবা এটা হৈছে। আজিৰ পৰিস্থিতি অখিল গগৈ এনেকুৱা, কংগ্ৰেছ তেওঁ অখিলৰ লগত নাই। অখিল গগৈয়ে বাৰম্বাৰ কৈ থকাৰ পিছতো কংগ্ৰেছে এক প্ৰকাৰ অখিল গগৈক আঁতৰাই পঠিয়াইছে। 26ত মিত্ৰতা হ'লেও চাগে মাইনাছ অখিল গগৈ কংগ্ৰেছ আৰু জাতীয় পৰিষদ ইত্যাদিৰ মাজত মিত্ৰতা হ'ব। তো অসমৰ ৰাজনীতিত লাহে লাহে অখিল গগৈ সাংঘাতিকভাৱে অকলশৰীয়া হৈ পৰিছে। মই অখিল গগৈ সংগ্ৰামী সত্তাটোক কিন্তু অস্বীকাৰ নকৰোঁ,
সংগ্ৰামী সত্তা এটা আছে, কিন্তু উচ্ছেদ হোৱা বা বেদখলকাৰীসকলৰ পক্ষ লৈ অখিল গগৈয়ে যিটো ৰূপ দেখুৱালে, ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি যিটো দুৰ্বলতা প্ৰকাশ কৰিলে, সেই দুৰ্বলতাটোক খিলঞ্জীয়া মানুহে বেয়া পাইছে। আজি অখিল গগৈয়ে কৈছে, আহক আমি লাহে লাহে এটা কাম কৰোঁ, এতিয়া আৰু আমি এয়া মিয়া খেদা আন্দোলন বুলি নকওঁ, আহক আমি বিদেশী বহিষ্কাৰৰ আন্দোলন বুলি কওঁ, অৰ্থাৎ মোলায়ন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু ইতিমধ্যে অখিল গগৈ জনা উচিত যে ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি তেওঁ যি প্ৰীতি প্ৰদৰ্শন দেখুৱালে, কৰিলে, অথবা অখিল গগৈয়ে যি ধৰণে ধুবুৰী আৰু গোৱালপাৰাত এক আৱেগিক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে, সেইটোত কিন্তু অখিল গগৈৰ প্ৰচণ্ড ক্ষতি হৈছে, যাৰ ফলশ্ৰুতিত খিলঞ্জীয়াৰ বহু পৰিমাণে বিশ্বাসযোগ্যতা হেৰুৱাইছে অখিল গগৈ। আৰু আমি সকলোৱে জানো, শিৱসাগৰ হৈছে খিলঞ্জীয়াৰ শিপা থকা এটা ভূমি। গতিকে শিৱসাগৰৰ খিলঞ্জীয়াই এই পৰিৱেশ আৰু পৰিস্থিতিত অখিল গগৈক হয়তো বিশ্বাসহীনতাৰ মাজলৈ ঠেলি দিছে, বিশ্বাসযোগ্যতা নোহোৱা হৈ আহিছে নেকি অখিল গগৈ, যাৰ ফলশ্ৰুতিত তেওঁ আবেদন কৰিবলগীয়া হৈছে প্ৰথমবাৰৰ বাবে যে মিয়া খেদা আন্দোলন শব্দটো ক'ব নালাগে, আহক আমি কৰোঁ বিদেশী খেদা আন্দোলন। শুনক, মিয়া খেদা আন্দোলন চলি আছে। এই আন্দোলনটো আমি সকলোৱে মিলি, সমগ্ৰ অসমীয়া মানুহে মিলি ইয়াক আমি বিদেশী খেদা আন্দোলনত পৰিণত কৰিব লাগে। মিয়া খেদা, বঙালী খেদা, মাৰোৱাৰী খেদা, বিহাৰী খেদা, এই যিবিলাক এটা এটা জাতি বা জনগোষ্ঠী বা এটা এটা ধৰ্মীয় সম্প্ৰদায়ক খেদাৰ যিবিলাক আঁচনি, যিবিলাক পৰিকল্পনা, এইবিলাক হ'ল সাম্প্ৰদায়িক পৰিকল্পনা। কিন্তু জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিদেশৰ পৰা অহা সকলো বিদেশী নাগৰিকক বহিষ্কাৰৰ দাবীটো এটা গণতান্ত্ৰিক দাবী, এটা ধৰ্মনিৰপেক্ষ দাবী আৰু এটা জাতিৰ এটা জাতীয় দাবী হ'ব নিশ্চিতভাৱে পাৰে। কিন্তু যদি এই আন্দোলনটোক আমি কেতিয়াবা বঙালী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি মিয়া খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি বহিৰাগত খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি মাৰোৱাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, কেতিয়াবা যদি বিহাৰী খেদা আন্দোলনত পৰিণত কৰি দিওঁ, যদি এনেকুৱা ধৰণৰ আন্দোলনত পৰিণত কৰি দিওঁ, তেতিয়াহ'লে এই আন্দোলনবিলাক হৈ পৰে এটা এটা সাম্প্ৰদায়িক আন্দোলন। সেই আন্দোলনবিলাকৰ ফলাফল হৈ পৰে সদায় ক্ষণস্থায়ী, আৰু সেই আন্দোলনবিলাকৰ শেষ যিটো কাৰবাৰ, সেই কাৰবাৰটো হৈ পৰে সংঘৰ্ষময়। আৰু এনেকুৱা যিকোনো আন্দোলনৰ শেষ যিটো সুবিধা, সেই সুবিধা সদায় চৰকাৰ বা শাসক শ্ৰেণীয়ে গ্ৰহণ কৰে। ইতিমধ্যে অসমৰ এই পৰিস্থিতিৰ মাজেৰেই আজি হঠাৎ শৃংখল চলিহা ভাৰ্চেছ অখিল গগৈ হৈছে। অখিল গগৈ বনাম শৃংখল চলিহা হৈছে। মইতো ভাবোঁ যে অখিল গগৈ বনাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ বনাম পীযুষ হাজৰিকা, অখিল গগৈ বনাম জয়ন্ত মল্ল বৰুৱা, এই ধৰণৰ এটা হ'লে এটা অখিল গগৈৰ ব্যক্তিত্ব বেছি সুৰক্ষিত হয়। কিন্তু অখিল গগৈ যদি এতিয়া শৃংখল চলিহা লগত যুদ্ধ কৰিবলগীয়া হয় আৰু ৰাইজৰ মাজত এইটো প্ৰতিষ্ঠিত হয় যে শৃংখল চলিহা বনাম অখিল গগৈ, এইটো নিশ্চয় অখিল গগৈৰ বাবেও ডাঙৰ ট্ৰেজেডি। মই অখিল গগৈৰ সংগ্ৰামী সত্তাক অস্বীকাৰ নকৰোঁ, মই সদায় স্বীকাৰ কৰোঁ, কাৰণ অখিল গগৈৰ মাজতো জাতীয়তাবাদ নাই তেনেকুৱা নহয়, আছিল। কিন্তু ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি অত্যাধিক দুৰ্বল হৈ অখিল গগৈ বোধ কৰোঁ নিজৰ ৰাজনৈতিক দিশলৈ এক ডাঙৰ বিপদ মাতি আনিলে। কি ভাবে আপোনালোকে জনাব। ধন্যবাদ।